মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ কাৰণে ক্লাছ 7ৰ লেচন নাম্বাৰ 3 ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনাইটি নামৰ পাঠটোৰ যিখিনি পৰীক্ষাৰ কাৰণে দৰকাৰী প্ৰশ্ন তাৰ উত্তৰসমূহ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। যদিহে আমাৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগৰ বন্ধু-বান্ধৱীসকলেও ইয়াৰ লিংকটো শ্বেয়াৰ কৰি দিবা। তেন্তে ব'লা পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পাঠটোৰ টাইটেল ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনাইটি, অৰ্থাৎ আমাৰ একতাতেই পৰম শক্তি বা একতাই পৰম বল। এই বাক্যশাৰী তোমালোকে নিশ্চয় কেতিয়াবা তোমালোকৰ শিক্ষাগুৰু বা ঘৰত জ্যেষ্ঠজনে কোৱা শুনিছা। পাঠটোৰ টাইটেল আৰু যিসমূহ ফটো দিয়া আছে সেই ফটোসমূহ দেখি তোমালোকে নিশ্চয় বুজিব পাৰিছা যে পাঠটোত কিহৰ বিষয়ে ক'ব বিচৰা হৈছে। অৰ্থাৎ আমি যিকোনো কাম যেতিয়া অকলে কৰিব যাওঁ সেই কামটো আমাৰ কাৰণে টান হৈ পৰে, কিন্তু সেই একে কামটো যদিহে আমি লগে ভাগে মিলি কামটো কৰোঁ তেতিয়াহ'লে কামটো অধিক সহজতে কৰিব পাৰি। পাঠটোত দেখুৱাৰ দৰে তোমালোকে নিশ্চয় দেখিছা যে ৰাস্তাত গছ এটা বাগৰি পৰি আছে। সেই গছটো কোনো এজন স্কুলৰ ষ্টুডেণ্টে অকলে তেতিয়া প্ৰথমে চেষ্টা কৰিলে আঁতৰাবলৈ, তেওঁ নোৱাৰিলে। কিন্তু সেই গছজোপা যেতিয়া লগে ভাগে মিলি কেইজনমানে একেলগে চেষ্টা কৰিলে সেই গছজোপা সহজতে আঁতৰি গ'ল। অৰ্থাৎ আমি যেতিয়া একেলগে কাম কৰোঁ যিকোনো ধৰণৰ অসাধ্য কাম বা ডাঙৰ কাম আমি তেনেই সহজতে কৰিব পাৰি। এই পাঠটোত এই বিষয়েই কোৱা হৈছে যে একতাই আমাৰ পৰম বল। এতিয়া ব'লা পাঠটোৰ যিখিনি প্ৰশ্ন আছে পৰীক্ষাত যিখিনি আহিব পাৰে সেইখিনি মই তোমালোকক যিমান পাৰোঁ সহজভাৱে কৰি দিবলৈ যত্ন কৰিম। তাৰ মাজতে যদি আৰু তোমালোকে কিবা প্ৰশ্ন তোমালোকৰ দৰকাৰ হয় বা তোমালোকে নোৱাৰা মোক কমেণ্ট কৰি জনাবা, মই তাৰ কাৰণে ছেপাৰেটকৈ ভিডিঅ' এটা লৈ আহিম। তেন্তে ব'লা আৰম্ভ কৰোঁ পাঠৰ মেইন প্ৰশ্নবোৰ। কুৱেশ্যন নম্বৰ 1, ৰাইট T ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড F ফৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট ইন দ্য বক্সেছ। অৰ্থাৎ আমাৰ তলত কিছুমান ষ্টেটমেণ্ট বা বাক্য দিয়া আছে। এই বাক্যবোৰৰ ওচৰত থকা বক্সত যদিহে বাক্যশাৰী শুদ্ধ হয় তেতিয়াহ'লে T লিখিম, আৰু যদিহে বাক্যশাৰী ভুল হয় তেতিয়াহ'লে F লিখিম। আমাৰ কুৱেশ্যন নম্বৰ A দি আছে চোৱা, পিপুল স্পীক ডিফাৰেণ্ট লেংগুৱেজেছ ইন আৱাৰ কাণ্ট্ৰি। অৰ্থাৎ আমাৰ দেশত মানুহে বিভিন্ন ধৰণৰ ভাষা কয়, আৰু এই ষ্টেটমেণ্টটো একেবাৰে শুদ্ধ, গতিকে আনচাৰ হ'ব T। কুৱেশ্যন নম্বৰ B, দ্য বিউটি অফ এ ৰেইনবো কামছ ফ্ৰম এ ছিংগল কালাৰ। অৰ্থাৎ ৰামধেনুৰ যি সৌন্দৰ্য সেয়া হেনো এটা ৰঙৰ পৰাহে আহে। ইয়াৰ আনচাৰ কি তোমালোকে নিশ্চয় বুজিব পাৰিছা। ইয়াৰ বক্সত হ'ব আনচাৰ F, কাৰণ ৰামধেনুৰ ৰং আমি জানো 7টা ৰঙৰ দ্বাৰা মিলিত হৈ থাকে, গতিকে তাক ইংৰাজীত কোৱা হয় ভিপজিঅ'ৰ, গতিকে আনচাৰ কি হৈ যাব F। কুৱেশ্যন নম্বৰ C, দ্য ষ্ট্ৰেংথ অফ আৱাৰ নেশ্যন লাইজ ইন আৱাৰ ডাইভাৰ্চিটি। অৰ্থাৎ আমাৰ দেশৰ ভিন্নতাতেই আমাৰ দেশৰ শক্তি লুকাই আছে, বা আমাৰ দেশৰ ভিন্নতাই হ'ল আমাৰ দেশৰ শক্তি। ইয়াৰ আনচাৰ হ'ব ট্ৰু। কুৱেশ্যন নম্বৰ D, আৱাৰ ডিফাৰেঞ্চেছ আৰ ব্লেছিংছ ফৰ আছ। অৰ্থাৎ আমাৰ দেশৰ যিমান মানুহ আছে সকলোৰে মাজৰ ভাষা, কথা বতৰা, ৰীতি নীতি, সংস্কৃতি চবৰ মাজত যি ভিন্নতা আছে সেয়াই হৈছে আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ। ইয়াৰ যিটো আনচাৰ হ'ব সেইটো হ'ব T, অৰ্থাৎ ট্ৰু বা শুদ্ধ, সত্য। কুৱেশ্যন নম্বৰ E, এভৰি ষ্টেট ডাজ নট হেভ ইটছ ইউনিক লেংগুৱেজ, এটায়াৰ এণ্ড মিউজিক। অৰ্থাৎ প্ৰত্যেক দেশ, আমাৰ ভাৰতত যিকেইখন ৰাজ্য আছে প্ৰত্যেক ৰাজ্যৰে নিজা ভাষা, কালচাৰ, মিউজিক সেইবোৰ হেনো নাই বুলি কৈছে ইয়াতে, গতিকে এইটো হৈ যাব ফল্ছ, কাৰণ চবৰে বেলেগ বেলেগ ৰীতি নীতি, কালচাৰ, মিউজিক, ট্ৰেডিশ্যন চবৰে বেলেগ বেলেগ আছে, গতিকে আনচাৰ হ'ব F। কুৱেশ্যন নম্বৰ 3A, হোৱাট এক্সাম্পলছ আৰ গিভেন ইন দ্য লেচন টু শ্ব' ইণ্ডিয়াছ ডাইভাৰ্চিটি। অৰ্থাৎ ভাৰতবৰ্ষৰ যি ভিন্নতা বা বৈচিত্ৰতা সেয়া দেখুৱাবলৈ এই পাঠটোত কি কি উদাহৰণ দিয়া হৈছে। আনচাৰ, দ্য লেচন মেনশ্যনছ এবাউট ডিফাৰেঞ্চেছ ইন কালচাৰ, লেংগুৱেজ এণ্ড বিলিফ এজ ৱেল এজ দ্য ইউনিক ষ্টেট আইডেণ্টিটিজ ডেট কণ্ট্ৰিবিউট টু দ্য নেশ্যন। অৰ্থাৎ এই পাঠটোত আমাৰ দেশৰ বিভিন্ন ধৰণৰ মানুহৰ মাজত ভাষা, সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা আদি সকলোৰে মাজতে যে এক ভিন্নতা বা বৈচিত্ৰতা আছে সেই বিষয়ে উদাহৰণ দিয়া হৈছে। কুৱেশ্যন নম্বৰ B, হাউ ইজ এ ৰেইনবো ইউজড এজ এ চিম্বল ইন দ্য পেছেজ। অৰ্থাৎ এই পাঠটোত ৰামধেনুক কিদৰে এটা চিম্বল হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ আনচাৰ, এ ৰেইনবো ইজ ইউজড টু চিম্বলাইজ হাউ ডিফাৰেণ্ট ইণ্ডিভিজুৱেল বাৰ্ডছ, কালাৰ্ছ,
কাম টুগেদাৰ টু ক্ৰিয়েট ছামথিং বিউটিফুল এণ্ড এক্সট্ৰা অৰ্ডিনেৰী। অৰ্থাৎ ৰামধেনুৰ উদাহৰণ এইদৰে বুজোৱা হৈছে যে ৰামধেনুত যি ধৰণে বিভিন্ন ধৰণৰ বেলেগ বেলেগ ৰঙৰ 7টা ৰং লগ হৈ ৰামধেনু সৃষ্টি কৰে, ঠিক তেনেদৰে আমাৰ ভাৰতবৰ্ষখনতো বিভিন্ন ধৰণৰ লোকে বিভিন্ন ধৰণৰ ৰীতি নীতি পৰম্পৰা আদিৰে বিভিন্ন ধৰণৰ বৈচিত্ৰতাৰ মাজতো আমাৰ দেশখনক একতাৰ দোলেৰে বান্ধি ৰাখিছে। Question number C. What does the phrase unity in diversity mean in the context of the passage? অৰ্থাৎ এই পাঠটোৰ যিটো ইউনাইটি ইন ডাইভাৰ্চিটি শব্দ দিছে, অৰ্থাৎ ভিন্নতাৰ মাজত বা বৈচিত্ৰতাৰ মাজত একতা, সেয়াই কি বুজাব বিচাৰিছে? ইয়াৰ আনসাৰ, it means that despite having different backgrounds and beliefs, people come together to create a shared human experience and a strong harmonious nation. অৰ্থাৎ এই আমাৰ দেশৰ যিমান মানুহ আছে চবৰ মাজতে বিভিন্ন ধৰণৰ বৈচিত্ৰতা থকাৰ পাছতো সকলো মানুহ একগোট হৈ আহি এটা শক্তিশালী আৰু এক সুখী বা এক সুন্দৰ দেশ বা ভাৰতবৰ্ষ নিৰ্মাণত সহায় কৰিছে। কুৱেশ্যন নম্বৰ ডি. How does strength come from togetherness? অৰ্থাৎ একতাৰ পৰা শক্তি কিদৰে আহে? ইয়াৰ আনসাৰ, according to the text, strength blossoms when people respect, support and love one another rather than living in isolation. অৰ্থাৎ পাঠটোৰ মতে আমি অকলশৰে থকাৰ পৰিৱৰ্তে যেতিয়া এজনে আনজনৰ যি ৰীতি নীতি পৰম্পৰা সংস্কৃতি সেইবোৰক আমি সন্মান কৰোঁ, ভাল পাওঁ বা ছাপোৰ্ট কৰোঁ, তেতিয়া কি হয় আমাৰ যি একতা সেয়া একতা বাঢ়ে। কুৱেশ্যন নম্বৰ ই. How can you promote unity in diversity in your school? অৰ্থাৎ তোমাৰ বিদ্যালয়ত তুমি কিদৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা তোমাৰ বন্ধু বান্ধৱীৰ মাজত ভিন্নতাৰ মাজত একতাৰ প্ৰমোট কৰিবা? ইয়াৰ আনসাৰ হ'ব, in my school, I can promote unity in diversity by respect, love and supporting various culture, language, traditions and beliefs of my classmates. অৰ্থাৎ মই মোৰ বিদ্যালয়ত ভিন্নতাৰ মাজতো যি একতা সেয়া প্ৰমোট কৰিব পাৰিম যদিহে মই মোৰ সহপাঠীসকলৰ বিভিন্ন ধৰণৰ ভাষা, ৰীতি নীতি, সংস্কৃতি আদিক সমানে সন্মান কৰোঁ, ভাল পাওঁ আৰু ছাপোৰ্ট কৰোঁ। তোমালোকে চাবাচোন তোমালোকৰ শ্ৰেণীকোঠাত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আছে, কোনোবাই হয়তো অসমীয়া কয়, কোনোবাই হয়তো বঙালী কয়, কোনোবাই হয়তো ৰাভা কয়, কোনোবাই কাৰ্বি কয়, হয়নে? এনেকুৱা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছে আৰু সকলোৰে নিজা কিছুমান ৰীতি নীতি পৰম্পৰা সংস্কৃতি আছে। আমি যেতিয়া প্ৰত্যেকৰ এই নিয়ম নীতি সংস্কৃতিখিনি সন্মান কৰোঁ, মৰম কৰোঁ, তেতিয়াহ'লে এই যি ভিন্নতাৰ মাজত একতা সেয়া কি হ'ব? প্ৰমোট হ'ব। আৰু তাৰ পৰিৱৰ্তে যদিহে আমি এজন আনজনক ঘিণ কৰোঁ, তেতিয়াহ'লে আমাৰ মাজত যি বিভেদ বা আমাৰ মাজত যি ঘৃণা সেয়া বাঢ়ি যাব। গতিকে ইয়াৰ আনচাৰটো এনেকৈ মই তোমালোকে বুজি পোৱাকৈ দিবলৈ যত্ন কৰিলোঁ। কুৱেশ্যন নম্বৰ এফ. If you notice people being mocked for their language or culture, how would you respond to it? অৰ্থাৎ যদি তোমাৰ সন্মুখত কোনোবাই কাৰোবাক তেওঁলোকৰ ভাষা বা সংস্কৃতিৰ কাৰণে কি কৰিছে, জোকাইছে বা লাজ দিছে, তেতিয়া তুমি কিদৰে ৰেছপণ্ড কৰিবা বা তোমাৰ উত্তৰ কি হ'ব সেই সময়ত? ইয়াৰ আনচাৰ, in such situation, I will raise my voice against such discrimination and will make them understand that we should love and respect others' language and culture because there is strength in unity, not in diversity. অৰ্থাৎ মোৰ চকুৰ আগত এনেকুৱা ধৰণৰ যদিহে পৰিস্থিতি হয় য'ত দেখিম যে এজন ব্যক্তিয়ে আনজন ব্যক্তিৰ ভাষা বা সংস্কৃতিক তুচ্ছ তাচ্ছিল্য কৰিছে, তেতিয়াহ'লে তেনে পৰিস্থিতিত মই তেওঁলোকৰ বিৰুদ্ধে মই মাত মাতিম আৰু তেওঁলোকক বুজাম যে আমি প্ৰত্যেকেই আন ধৰ্ম বা জাতি বা ভাষাৰ সন্মান কৰা উচিত, ছাপোৰ্ট কৰা উচিত, কাৰণ আমাৰ একতাই হৈছে আমাৰ পৰম বল। আমি যদিহে ভাগ হৈ থাকোঁ তেতিয়াহ'লে সেয়া আমাৰ দুৰ্বলতা, সেয়া আমাৰ শক্তি নহয়। কুৱেশ্যন নম্বৰ 4ত আমাক কলম এত কিছুমান চেণ্টেঞ্চ দি আছে, তাৰ লগত কলম বিৰ লগত মেটচ কৰিব দিছে। এতিয়া প্ৰথম আমাৰ যিটো চেণ্টেঞ্চ আছে যে আৱাৰ ডিফাৰেঞ্চেছ আৰ ব্লেছিংছ, ইয়াৰ আনচাৰ হ'ব ডেট মেক আছ ৰিচাৰ এজ এ কমিউনিটি। পিছত আছে ইণ্ডিয়া ইজ ট্ৰুলি, ইয়াৰ লগত মিলিব এ লেণ্ড অফ কালাৰ্ছ এণ্ড কণ্ট্ৰাষ্টছ। পিছৰটো আছে এভৰি ষ্টেট ইজ এ ৱৰ্ল্ড ইন ইট চেল্ফ, ইয়াৰ আনচাৰ হ'ব উইথ ইটছ ইউনিক লেংগুৱেজ, এটায়াৰ, আৰ্ট এণ্ড মিউজিক। তাৰপিছৰটো ষ্ট্ৰেংথ ডাজ নট কাম ফ্ৰম আইচলেশ্যন বাট, আনচাৰটো হ'ব বাট ফ্ৰম টুগেডাৰনেছ। কুৱেশ্যন নম্বৰ 5,
বিত আমাক কিছুমান বাক্য দি আছে আৰু এই বাক্যবোৰৰ মাজৰ পৰা মেটাফৰ কোনবোৰ বাক্য সেই বাক্যবোৰৰ এম লিখিব দিছে। এতিয়া মেটাফৰ মানেনো কি সেই বিষয়ে তোমালোকক নিশ্চয় ক্লাছত ক'ব। মই খালি ইয়াতে আনচাৰকেইটা কৰি দিছোঁ। ইয়াতে আনচাৰ হ'ব হি ইজ এ লায়ন ইন দ্য ফাইট। এইটো মেটাফৰ আছে বা মেটাফৰযুক্ত বাক্য। তাৰপিছৰটো মাই ফ্ৰেণ্ড ইজ এ নাইট অল। এইটো এটা মেটাফৰযুক্ত বাক্য। আৰু একেবাৰে শেষৰটো দ্য ৱৰ্ল্ড ইজ এ ষ্টেজ। এইটো এটা মেটাফৰযুক্ত বাক্য। কুৱেশ্যন নম্বৰ 7বিত আমাক দুটা কলম দি আছে, কলম এ আৰু কলম বি। কলম এত আমাক কি কৰিব লাগে, ছাফিক্স অৰ্থাৎ যিকেইটা আখৰ দিয়া আছে সেইকেইটা আখৰৰ পিছপিনে নতুন শব্দ লগাই এটা অৰ্থযুক্ত শব্দ বহাব লাগে। আৰু ঠিক তেনেকৈ কলম বিত আমাক প্ৰিফিক্স অৰ্থাৎ যিকেইটা খালী ঠাই আছে সেই খালী ঠাইত অৰ্থযুক্ত শব্দ বহুৱাই সেই শব্দবোৰ আমাক ফুলফিল কৰিব বা ফিল আপ কৰিব দিছে। এতিয়া কলম এত চোৱা দিয়া আছে এটা আমাক এক্সাম্পল এণ্টিবায়'টিক। এণ্টিটো দিয়া আছিলে, বায়'টিকটো নতুনকৈ লগাই এটা অৰ্থযুক্ত নতুন শব্দ বনাইছে। ঠিক তেনেকৈ পিছৰটো চোৱা আন আছে, ইয়াৰ লগত আমাক নতুনকৈ এটা ছাফিক্স লগাব দিছে। গতিকে আমি এটা লিখিব পাৰোঁ হেপী। তেতিয়াহ'লে এটা নতুন শব্দ হৈ যাব আনহেপী। ঠিক তেনেকৈ বাকীবোৰ চোৱা ইণ্টাৰ আছে, লগতে আমি নেশ্যনেল লগাব পাৰোঁ, ইণ্টাৰনেশ্যনেল হৈ যাব। মিছ আছে, লগতে আমি আণ্ডাৰষ্টেণ্ড লগাব পাৰোঁ, মিছ আণ্ডাৰষ্টেণ্ড হৈ যাব। ছুপাৰ আছে, আমি মাৰ্কেট দিব পাৰোঁ, ছুপাৰ মাৰ্কেট হ'ব। ঠিক তেনেকৈ আই এম লিখা আছে, তাৰ লগত পৰ্টেণ্ট দিলে ইম্পৰ্টেণ্ট হৈ যাব। আই আৰ দিয়া আছে, তাৰ লগত ৰেগুলাৰ দিলে ইৰেগুলাৰ হৈ যাব। ঠিক সেই একেদৰে কলম বিত ফুল দি আছে, তাৰ আগৰ পিনে আমাক যিহেতু এইটো প্ৰিফিক্স লগাম, আগৰ পিনে হেল্প লগাই দিলে নতুন বাক্য হ'ব হেল্পফুল। ঠিক পিছৰটো TION দিয়া আছে, ইয়াৰ আগৰ পিনে যদি আমি এডুকে লগাই দিওঁ নতুন বাক্যটো হৈ যাব এডুকেশ্যন। তাৰ পিছৰটো ৱাৰ্ড লিখা আছে, ইয়াতে যদি আমি ফৰ লিখি দিওঁ আগত খালী ঠাইখিনিত, তেতিয়াহ'লে ইয়াৰ আনচাৰ হ'ব ফৰৱাৰ্ড। লেছ দিয়া আছে পিছৰটোত, ইয়াৰ আগফালে আমি কেয়াৰ দিব পাৰোঁ, তেতিয়াহ'লে হৈ যাব নতুন শব্দ কেয়াৰলেছ। ঠিক তেনেকৈ হুড আছে, আগৰ পিনে চাইল্ড লগাই দিলোঁ চাইল্ডহুড হৈ যাব। তাৰ পিছৰটো এবল আছে, আগৰ পিনে ডিছ লগাই দিছোঁ, তেতিয়াহ'লে নতুন শব্দ হ'ব ডিছেবল। কুৱেশ্যন নম্বৰ 9 আমাক এটা ৰিডল বা এটা সাঁথৰ নিচিনা দিয়া আছে। ইয়াতে কি লিখিছে চোৱা, ওৱান এলন মাইট কুইকলি ফল, মেনি টুগেডাৰ কেন ষ্টেণ্ড টল, লেটছ হোল্ড হেণ্ডছ এণ্ড নেভাৰ ব্ৰেক, ষ্ট্ৰেংথ ইজ ছামথিং উই মাষ্ট মেক, গেছ হোৱাট। ইয়াতে তাৰ আনচাৰটো এই বাকচত উল্টা পুল্টাকৈ অৰ্থাৎ পাজল কৰি দিয়া আছে, যেনে TUNYI। ইয়াৰ পৰা আনচাৰটো আমি ওলাব লাগে। যিহেতু আমি পাঠটো পঢ়ি আহিলোঁ, ইয়াৰ আনচাৰটো আমি গম পাইছোঁ নিশ্চয়। ইয়াৰ আনচাৰ হ'ব ইউনাইটি, UNITY। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত মই এইখিনিতে সামৰণি মাৰিছোঁ। এই পাঠটোৰ পাৰ্ট 2 অতি সোনকালে তোমালোকৰ মাজলৈ লৈ আহিম। তেতিয়ালৈকে চবেই তোমালোকে ভালে থাকা, সুস্থ থাকা আৰু ভালদৰে লিখা পঢ়া কৰি থাকা।